নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালকৈ আছে আপোনালোক। আৰু আজি ডেইলি ভ্লগ এটা ষ্টাৰ্ট কৰিছোঁ। টাইম দেখিছে 11:30 বাজিলে, অকণমান দেৰি হ'ল বাৰু। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি এইবোৰ পাকঘৰত দুইজনে লাগি মেলি আছিলোঁ। বৌ, মই, মা আৰু পাপা আছোঁ বৰ্তমান ঘৰত। দাদা নাই, দাদা অফিচ গ'ল। তাৰপিছত এজন ওলাই গৈছে আৰু বজাৰো আছে আজি ঘৰত, গতিকে চাই থাকিব। 11:30 বাজিছে, 12টা বজাত যাম আৰু পাকঘৰলৈ যাবৰ অকণমান টাইম আছে। তাৰ আগতে মই অকণমান ৰুমতে বস্তু দুটামান এই মানে বেচিজিল হৈয়ে যায়, যিমানেই চিজিল কৰি নথওঁ এইবোৰ কচমেটিক্সৰ বস্তু কিবা কিবি খেলি মেলি হৈ যায়। তাই দুটামান অকণমান সামৰি মেলি লওঁ। আৰু সেইদিনাখন যে পৰহিদিনাখন অসম উৎসৱলৈ গৈছিলোঁ মাহঁতৰ লগত, কি আনিলোঁ একো বিশেষ বস্তু কিনা নাই, তথাপিতো সেই এটা বা দুটাই কিনিছোঁ। তথাপিতো আপোনালোকক মানে কয়ে ন যে বজাৰলৈ গ'লে আজি এইটো আনিলোঁ বা আজি সেইটো আনিলোঁ, এইটোকে ল'লোঁ। কিন্তু আপোনালোকক সেইদিনাখন মই আহি পেলাই আকৌ দেখুৱাবলৈ নহ'লে কি ল'লোঁ কি নাই লোৱা, তো দেখাম বাৰু অকণমান লাহেকৈ। সেইদিনাখন মই তাৰপৰা আনিছিলোঁ এটা আমলা পাউডাৰ। প্ৰথমতে দেখাই লৈছোঁ, মোৰ একদম প্ৰিয় বস্তু আমলা পাউডাৰ। আগতে এটা হালধি আনিছিলোঁ, হালধি পাউডাৰ আছে, সেইটো মই দেখাম বাৰু আপোনালোকক। সেইটো ভাল পালোঁ কেনে এতিয়া অকল আমলা পাউডাৰ এটা আনিছিলোঁ। তাৰপিছতে এইকেইযোৰ আনিছিলোঁ, ইয়াৰ এটা পেয়াৰ, মানে ইমানেই পচন্দ লাগিছিলে মোৰ। এইটো এটা ছিংগল হয়, ছিংগল পিচ। তাৰপিছতে ইয়াৰ 4-5 মানে দুটা পেয়াৰ আছে, এইকেইডালে আনিলোঁ, ইমানেই পচন্দ লাগিলে। আৰু এটা চাইছিলোঁ এনেকুৱা মানে ছিংগল পিচ এটাতে এনেকুৱা জুমকা লাগিছিলে, সেইটো কিন্তু মোৰ চাইজত নাছিলে, সেইকাৰণে নানিলোঁ। অকল এইযোৰে ভাল লাগে। মই এনেকুৱাবোৰ পিন্ধি মানে ভাল পাওঁ, কুৰ্তা বা শাৰী চাৰীৰ লগত পিন্ধিবলৈ ভাল লাগে। আৰু এই দুটা আকৌ মই গিফ্ট পাইছিলোঁ। বৌ ঘৰলৈ অহা দিনাখন মানে মোলৈ লৈ আহিছিলে সৰু ক্লিপ এটা আৰু ইয়েৰিং এযোৰ ধুনীয়া, তো আপোনালোকক দেখাই দিছোঁ তাকে। আৰু আসাম উৎসৱলৈ যোৱা দিনা মোৰ ভিডিঅ' চোৱা বাইদেউগৰাকীক লগ পালোঁ, মাতিলে, ফটো উঠিলোঁ, কিন্তু মোৰ মানে আগৰ ভিডিঅ'টো দিবলৈ থাকি গ'ল। পিছতহে মানে মনত পৰিছে বোলো এইটো ভিডিঅ'তে দি দিছোঁ। ভাল লাগিলে এনেকৈ মানে কোনোবাই মাতিলে লগ পালেতো ভালেই লাগে। কেইটামান আনিছিলোঁ বুলি কৈছিলোঁ নহয় আপোনালোকক, মই দেখাম ৰ'ব। যোৱাবাৰ আমাৰ ইয়াতে অসম উৎসৱত আহিছিলে নে হেৰি এটাত নে কি এক্সপো আহিছিলে, তেনেকুৱা কিবা এটা আহিছিলে। হালধি আৰু বেচন পাউডাৰ, হালধি আৰু বেচন পাউডাৰ অলপহে আছেগৈ, মানে বেছি নাই, অকণমান আছেগৈ। আৰু বাকী এনেকৈ বটল এটাত ভৰাই পেলাই, টেমা এটাতে ভৰাই পেলাই বাথৰুমতে থৈ দিওঁ। আৰু ৰাতিপুৱা ডেইলি সেইটোৱে মুখ ধুওঁ, মানে ডেইলি বুলি ক'লেও বেয়া নহয়, মানে দুপৰীয়া হ'লেও বা কোনোবা এটা সময়ত দিনত মানে মুখত ধুওঁ আৰু মুখ চফা হৈ যায় ধুনীয়াকৈ। হালধি বেচন এনেও আমাৰ স্কিনৰ কাৰণে ভালেই। তাৰপিছতে গোটেই বডিতে ইউজ কৰোঁ, গৰম দিন হওক বা ঠাণ্ডা দিন হওক। কেতিয়াবা চাবোন ইউজ নকৰিলে বা বডি ৱাছ ইউজ নকৰিলে কেতিয়াবা হালধি বেচনে ধুনীয়াকৈ একদম মানে হৈ যায়। আপোনালোকক ঘঁহিব, স্কিনৰ কাৰণে বিৰাটে ভাল বস্তু, জানেই আপোনালোকে বেচন হালধি কিমান ভাল। আৰু কেতিয়াবা এনেকৈ মানে যদি পেকেট নাপাওঁ ঘৰতো বনাই লওঁ। ঘৰত বনালে কেতিয়াবা মানে পৰিমাণটো অকণমান খেলি মেলি হয়, তথাপিতো ইউটিউবতে চাই লওঁ মানে কিমান কোৱাণ্টিটি ল'ব লাগে। যদি এপোৱামান যদি বেচন লওঁ, তাৰে 40-50 গ্ৰামমান হালধি মিক্স কৰি পেলাই তেনেকৈ ঘৰতে বনাই লওঁ, ধুনীয়াকৈ হৈ যায়। কিন্তু এনেকৈ যদি পেকেট পাই যাওঁ, মই বনাব নালাগে আৰু কামটো উজু হৈ যায়। দৰকাৰী বস্তু এটা আনিছিলোঁ, এইটো গ্লাছৰ বটল কাৰণে মই ছাইডত থৈ দিছোঁ। এইটো হৈছে ডিটক্স ৱাটাৰ এটা আনিছিলোঁ, আমলা, হালধি আৰু মৰাণ আদা। এইবাৰ মানে ইউটিউবত আজি কেইদিনমানৰ পৰা খুব চাই আছোঁ, ডিটক্স ৱাটাৰ বুলি এবাৰ ইউজ কৰিব লাগিব। প্ৰথম আজিলৈকে ইউজ কৰা নাই, তো তাতে মানে ডিটক্স ৱাটাৰ আপোনালোকে জানেই, কিছুমানে আছে মানে বহুত ছালৰ কাৰণে বেলেগ থাকে, চুলিৰ কাৰণেও বেলেগ থাকে, তাৰপিছতে পেটৰ কাৰণেও বেলেগ থাকে, হজম নোহোৱা কিবা কিবি ঢেৰ কনষ্টিপেশ্যন চবৰ কাৰণে বেলেগ বেলেগ থাকে। তো তেতিয়া মানে চাই থাকোঁতে এইটো পাইছিলোঁ দেই, আমলা, হালধি, মৰাণ আদা আৰু জালুক মানে খাই ডিটক্স ৱাটাৰ বনাই খালে মানে কিমান ভাল, কি কথা। তো তেতিয়া চাই থাকোঁতে মানে সেইদিনাখন যাওঁতে তাতে মানে দোকানখনতে পাই গ'লোঁ। দোকান এখন দিছে মানুহ দুগৰাকীয়ে, এইটো আমলা, হালধি, মৰাণ আদা, জালুক নাই বাৰু ইয়াত। এইটো ভাবিলোঁ এইটো যদি বনাই থোৱা আছে তো এইটোকে লৈ যাবলৈ, এইটোকে ব্যৱহাৰ কৰোঁ। ৰাতিপুৱা খালী পেটত খাবলৈ দিছিলে, ৰাতিপুৱা খালী পেটত খাবলৈ, ইভিনিং টাইমতো খাবলৈ, কোনোবা এটা সময়ত খালেই হ'ল মানে। আৰু গৰম পানী এনেকৈ মিক্স কৰি পেলাই। আৰু এইবাৰ ভাবিছোঁ মানে ডিটক্স ৱাটাৰ বোলো চাওঁ ব্যৱহাৰ কৰি পেলাই কেনেকুৱা, চবেই ব্যৱহাৰ কৰিছে, ভাল পাইছে, ভাল পায় নেকি, খাই থাকিব লাগে আৰু ৰেগুলাৰ। তো ভাবিছোঁ এইবাৰ ব্যৱহাৰ কৰি চাওঁ কেনেকুৱা পাওঁ। আৰু মোৰ মানে কি গম পায়নে, এই মানুহবোৰ আজিকালি মানে যিহে গেছৰ প্ৰব্লেম, হজম নোহোৱা, কিবা মানে লেট্ৰিন ক্লিয়াৰ নোহোৱা, ঢেৰ কিবা কিবি প্ৰব্লেম আজিকালি হৈয়ে থাকে মানুহৰ পেটটোৰ। সেইকাৰণে মানে এইবোৰকে খাই মানে অকণমান ভাবিছোঁ, মোৰ মানে পেটটো মোৰ বেলেগ ভয় লাগে এইবোৰ হয় বুলি। সেইকাৰণে মানে এই আয়ুৰ্বেদিক হওক বা এইবোৰ মানে যিবোৰ বস্তু ধৰক আগৰ দিনত আমাৰ ককা আইতাতে ব্যৱহাৰ কৰিছিলে, সেই বস্তুবোৰৰ প্ৰতি মানে মোৰ অকণমান এইটো বেছি মানে। তো এনেকুৱা বস্তু পালে মানে একদম চাই লওঁ কেনেকৈ বনাইছে, কি কথা বা কিহত ৰাখিছে। আৰু এইটো তাত একদম গ্লাছৰ বটল ৰাখিছে, মোৰ সেইকাৰণে মানে আৰু ভাল লাগিলে। আৰু চব বস্তু প্লাষ্টিকটো এনেও এভইড কৰিব লাগে যিমান পাৰোঁ। তো সেইবোৰ চাই পেলাই যদি ভাল পাওঁ মানে একদম উঠাই দিওঁ। আৰু মই মানে সেইকাৰণে ত্ৰিফলাটো মোৰ একদম ৰেগুলাৰ থাকেই ঘৰত। ত্ৰিফলা মানে ডেইলি ইউজ কৰি থাকোঁ। সেইবোৰ মানে আয়ুৰ্বেদিক বস্তুবোৰ বা ধৰক হোমিঅ'পেথিক এইবোৰ বস্তুৰ প্ৰতি মানে মোৰ হেৰিটো বেছি। তো সেইকাৰণে মানে অকণমান, আৰু এল'পেথিক দৰৱটো মানে টেবলেট মই একদম খায়ে বেয়া পাওঁ। কিবা এটা হ'লে মানে প্ৰথমতে এইবোৰ বস্তুৱে ব্যৱহাৰ কৰি চাই লওঁ, মানে যদি ভাল হওঁতো
ভাল কথা একদম নোৱাৰাতহে মানে মই ডক্টৰৰ ওচৰলৈ যাম আৰু নোৱাৰিছোঁ মানে তেতিয়া ডক্টৰৰ ওচৰলৈ যাম আৰু গ'লেও কেতিয়াবা আয়ুৰ্বেদিক হোমিঅ'পেথিক ওচৰলৈ যাওঁ তো তেনেকুৱা কথা মানে এইবোৰ বস্তুৰ প্ৰতি অকণমান মানে ভাল ক'ৰবাত পালে মানে লৈ আহোঁ সেইদিনাখন সেই তাতে লগতে আমলা পাউডাৰটো আনিলোঁ গধূলি টাইমত এনেকৈ খাব লাগে নহ'লে ৰাতিপুৱা খালী পেটত খাব লাগে সেইবোৰ খাই খাই মানে নিজকে কেয়াৰ লৈ থাকোঁ আৰু সেইবোৰ যাতে মানে ডক্টৰৰ ওচৰলৈ যাবলগীয়া নহয় মোৰ মানে একদম ডক্টৰ বুলি ক'লে ভয় নালাগে কিন্তু মানে ডক্টৰৰ ওচৰৰ পৰা অকণমান আঁতৰত থাকিবলৈ চেষ্টা কৰোঁ কেনেকৈ মানে এল'পেথিক এই টেবলেটবোৰ খাই থাকি এনেও মানুহৰ মানে অকণমান বেয়া দিয়কচোন যিমান পাৰে টেবলেটবোৰ নোখোৱাকৈ থাকিবলৈ চাব লাগে সেই নোখোৱাকৈ থাকিবলৈ চাব লাগে নিজৰ পেটটো যদি নোখোৱাকৈ মানে ৰাখিব লাগে তেতিয়া নিজৰ পেটটো ভালকৈ ৰাখিব লাগিব স্কিন হওক কিবা হওক সেয়া আৰু সেই বেচনটো সেই আনিছিলোঁ এইবোৰ স্কিনত ঘঁহি মেলি থাকোঁ তেনেকৈ এইবোৰ কেয়াৰ লৈ মেলি থাকোঁ আৰু সেইটো কথা আপোনালোকেও এইবোৰ ঘৰুৱা বস্তুৰে নিজৰ যত্ন লৈ থাকিব বুজিলে অকণমান লেকচাৰ দিলোঁ আপোনালোকক যাম পাকঘৰলৈ 12টা বাজিলে আহি গ'লোঁ পাকঘৰলৈ মই মানে 12টা বজাৰ মাত্ৰক মানে পাকঘৰত একদম হাজিৰ হৈ যাওঁহি আৰু মই মানে কি সোনকালে বনাই সোনকালে মানে আজৰি হৈ ধুনীয়াকৈ আৰামছে বহি মানে একদম অকণমান ৰেষ্ট লৈ আকৌ আৰামছে ধুনীয়াকৈ খাম মানে তো মোৰ মানে সোনকালে বনাই মানে সোনকালে হ'ব লাগে মোৰ তেনেকুৱা বৌ অকণমান আহে লাহেকৈ আহে কাম চাম থাকে মই মানে 12টা বজাত পাই যাওঁহি আৰু আজি এতিয়া বনাম দাইল বনাম মানে কি এজনে জাতিলাও কালি ঘৰৰে জাতিলাও এটা কাটিছিলে মায়ে তো এজনে কৈছে যে ঘৰৰ জাতিলাওৰে বিলাহী দি পেলাই মচুৰ দাইলখন বনোৱা ধুনীয়াকৈ তো সেইকণ বনাম আৰু কালি এজনৰ লগৰ এটাই হেৰি দিছিলে পচলা দিছিলে কালি নহয় হ'ল আজি কেইদিনমান পচলা দিছিলে আজি ভাবিছোঁ পচলানো কিমান মানে একে খাই থাকিম অকল নৰ্মেল মানে পচলা ভাজিয়ে খাই থকা হয় এজনক কৈছোঁ মাছৰ মাথাই আজি পচলাই খুৱাম ইয়াত মাক সুধিছিলোঁ খাইছে নাই খোৱা মায়ে কৈছে আজিলৈকে পচলা মাছৰ মাথাই খোৱা নাই তো তেতিয়াহ'লে মই বিয়া আগত বনাইছোঁ ঘৰত ইয়াত মানে বনোৱা নাই তো ভাবিছোঁ নতুন ৰেচিপি এটা বনাই খুৱাওঁ ৰাইজক পচলাই মাছৰ মাথা একো নাই মাছৰ মাথা একো নাই বাৰু চিম্পুল মানে কচুৰ লগত যেনেকৈ বনায় তেনেকৈ মাছৰ মাথানো কিমান একেবোৰ খাই থাকিম সদায় আলু নহ'লে কচু তেনেকৈ লগতে খোৱা হয় বা কেতিয়াবা মুড়িঘণ্ট বনোৱা হয় কিন্তু আজি ভাবিছোঁ মাহঁতে খোৱা নাই বুলি কৈছে তো সেইকাৰণে ভাবিছোঁ পচলা আৰু মাছৰ মাথাই মানে বনাওঁ তো চাই থাকিব আপোনালোকক দেখাম ধুনীয়াকৈ পাপাই কাটি দিম বুলি কৈছে পচলা উলিয়াই থৈছোঁ আৰু জাতিলাওটো পাপাই ধুনীয়াকৈ কৈছে মই কাটি দিম বোলে পাপাই মানে আমাক হেল্প কৰি থাকে মানে আমুকটো কাটি দিম তামুকটো কাটি দিম সেয়াই গতিকে দেখাই দিম আপোনালোকক কেনেকৈ বনাম কি কথা আৰু আজি ৰাতিপুৱা এফালে শাক মায়ে ছিঙি আনিলে খুতৰা জিলমিল তাৰপিছতে মৰিচা শাকো আছে সেয়া একদম ধুনীয়াকৈ উঠাই আনি ইফালে জাতিলাও বাকলি আজি আমাৰ ঘৰত মানে বাকলি একো পেলনি নাযায় চব মানে ওপৰৰ বাৰীত মানে দি দিয়া হয় যে ইফালে জাতিলাওটো আজি ঘৰৰে জাতিলাও কালি কাটিছিলে এতিয়া পাপাই ধুনীয়াকৈ কাটি মেলি থৈছে জাতিলাও আহিল হা পাইছোঁ কি আনিলা মুন্দি পালা নাই আকৌ আনিলা সৰু মাছ মোৰ বস্তু পাই গ'লহি এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই লওঁ তাৰপিছতে পাপা অহাই নাই বাৰু ওপৰতে আছে আৰু এইফালে বুঢ়ীৱালা মাছ কেইটামান এইকেইটা ধুই মেলি আজৰি হৈ বাকী আদা নহৰু পিঁয়াজ লগৰ বস্তুখিনি ধুনীয়াকৈ ৰেডি কৰি লওঁ এতিয়া ধুনীয়াকৈ মাছ ধুই মেলি চাফা চিকুণ কৰি ৰেডি হৈ আছে আদা নহৰু পিঁয়াজ চব যি লাগে চব ধুনীয়াকৈ ৰেডি এতিয়া পাপা আহি পেলাই পচলাটো মোক কাটি দিলে হৈ যাব পচলাটো মানে কাটো বুলি ক'লে কাটিব পাৰোঁ আপোনালোকে কৈ নিদিব পচলা কাটিব নাজানো বুলি পচলা কাটিব পাৰোঁ কলডিলো কাটিব পাৰোঁ কিন্তু পাপাই নিদিয়ে কাটিবলৈ কিজানি হাত কাটিব পচলা হওক কলডিল হওক বা এনেকুৱা ৰঙালাওটো কেতিয়াবা টান মানে বাকলিটো অকণমান টান হয় নচনকৈ আহে কিজানি কটাৰীখন গাত লাগিব কাটিব নিদিয়ে মাছ ফ্ৰাই কৰিব নিদিয়ে মাছ হয় এজনে ফ্ৰাই কৰিব নহ'লে মায়ে ফ্ৰাই কৰিব কিন্তু তথাপিতো জোৰ কৰি কেতিয়াবা মই ফ্ৰাই কৰি দিয়ক সদায় কিমানো আপোনালোকে কৰি থাকিব আৰু কেতিয়াবা হয় মায়ে কৰিব নহ'লে এজনে কৰিব মাছ ফ্ৰাই কৰিবলৈ বৰালি মাছ হ'লেতো বা এনেকুৱা তেল থকা মাছ হ'লেতো নিদিয়ে ফ্ৰাই কৰিবলৈ তথাপিতো কৰোঁ আৰু অ'কে তেতিয়াহ'লে পাপা আহক নিদিয়ে মানে কৰিবলৈ কৈ থৈ গৈছে তুমি পচলা নাকাটিবা মই আহি কাটি দিমহি ওপৰত মানে বাৰীত কিবা কাম কৰি আছে আহি লওক বাকী ৰেডি হৈ আছে বৌ আহক বৌয়ে ভাজি অকণ বনাই কিবা কিবি বনাব তেতিয়াহ'লে অকণমান টাইমো আছে পচলা আৰু মাছৰ মাথা ৰেচিপিটো একেবাৰে সহজ হয় বেছি একো কৰিব নালাগে এইফালে কুটি লোৱা পচলা আৰু মাছৰ মাথা মই প্ৰথমতে নহৰু দি একেবাৰে তেল মাৰি দিছোঁ কিছুমানে এক্সট্ৰাকৈ ফ্ৰাই কৰি লয় পিছত পচলাটো ভাজি তাত দি দিয়ে মই তেনেকুৱা নাই কৰা মই নহৰু তেল দি মাছৰ মাথাটো দি তাতে হালধি অকণমান দি অকণমান 2-3 মিনিটমান ভাজাৰ পিছতে মই পচলাখিনি দি দিছোঁ পচলাখিনি দি তাতে মই জালুক আৰু অকণমান জিৰা দিছোঁ নহৰু দি তেল মাৰিছোঁ যেতিয়া বেলেগ মই একো দিয়া নাই মছলাৰ ভিতৰত সেইকেইটা দিছোঁ আৰু এইফালে বৌয়ে ভাজিও বনাইছে তাতে অকণমান পানী দি সিজাই থাকিব সিমানে আৰু যেতিয়া সিজিব গম পাবই আপোনালোকে লাষ্টত আৰু অকণমান জালুক দি দিব হৈ যাব আৰু লগত বৈ এখন ভাজি বনালে তাৰপিছতহে মাছৰ মাথা পচলা আৰু দাইল সিমানে গতিকে ভাত সাজ খাই লওঁ আৰু আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব যদি কৰিছে বা কৰিছে যি ক'লে নাই কৰা কৰি চাব বিৰাটেই টেষ্টি হয় খাবলৈ হেল্ল'
বজা ধাম ভাত পানী খাই আহিলোঁ। এতিয়া মই আচাৰ বনাম, বগৰী আচাৰ বনাম। এতিয়া মই বগৰী কালি নিমখত দি ধুই মেলি নিমখত দি থোৱা আছিলে। আজি নিমখ হালধি সানি শুকুৱাই থৈছোঁ। এতিয়া নিমখ হালধি শুকালে ধুনীয়াকৈ মছলা মাৰি এতিয়া আচাৰ বনামগৈ। তাৰ আগতে মই ঘৰৰ পৰা আহোঁগৈ পটককৈ 10 মিনিটৰ কাৰণে। এই কোনোবাই এইকণ ঘৰ আগবঢ়াবলৈ আহিছে, আগবঢ়াব নালাগে, একেবাৰে ঘৰতে থৈ আহাঁগৈ ব'লা। 10 পাওঁগৈ, কাম এটা আছে। আহিবি আচাৰ বনাম। আচাৰ ইমান দিনতে লাইটটো জ্বলি আছে যে, এইটোও জ্বলি আছে, হয়টোও জ্বলি আছে। বাই বাই। সেইকণ আহিলেকে ভিতৰৰ পৰা বাহিৰ এইকণটো যদি কিবা এটা হয় কি হ'ব? দেউতা চাগে ভাত খাই হ'লে মইতো লগতে আহিছোঁ। কমপ্লেইন দিবলৈ আহিছোঁ নে? 1 মিনিটো নালাগিলে ঘৰ আহি পাওঁতে। বহুত দূৰ চবে সুধি থাকে নহয়, আপোনাৰ ঘৰটো ওচৰতে নি? 1 মিনিটো নালাগে। নালাগে কলিং বেল বজাব আৰু লগ পাম দেৰিকৈ। এটা দি টোপোলা আনিলোঁ, টোপোলা। অঁ মায়ে টেঙেচি চিঙি থৈছিলে দিবলৈ পাই আকৌ গধূলি কৰি থৈ গ'লে খোলা কেইটামান বনাবলৈ দিবা, কেইটামান বনাবলৈ আচাৰ বনাম এতিয়া। আৰু এফালে আচাৰৰ কাৰণে মছলা সদায় যিখিনি আমি ব্যৱহাৰ কৰি থাকোঁ সেয়াই দিছোঁ। চফ, জনিগুটি, জিৰা, জনিগুটি, তাৰপিছতে 5 ফোৰণ কেইটামান, সিমানে। আৰু মই কেৰাহীতে তেল গৰম কৰি ল'লোঁ। গৰম কৰা তাতে যিখিনি মই মছলা লৈছিলোঁ, গোটা মছলা, সেইখিনি তাতে দি তেলকণ অকণমান ঠাণ্ডা হোৱাৰ পিছতে বগৰীখিনিতে দি দিলোঁ। জলকীয়াও মই 2টা আছিলে কাটি দিলোঁ। ভোট জলকীয়া দিয়া নাই বাৰু, কৈছোঁ আপোনালোকক, নহ'লে মায়ে বেছি জ্বলা হ'লে আকৌ খাব নোৱাৰিব যে। তো বাকী মছলা দিয়া নাই, গুড়ি মছলা অকণমান দি দিছিলোঁ, জিৰা গুড়ি অকণমান আৰু লাষ্টত অকণমান চেনি দিছিলোঁ। চেনি নহ'লে গুড় কেতিয়াবা দুটাৰ ভিতৰত কিবা এটা দিলেও হয়। মই চেনি দিছিলোঁ 2 চামুচ। আৰু বগৰী আচাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এইখিনি আৰু ৰ'দ পালে 3-4 দিনৰ পিছত খাব পৰা হ'ব। ৰ'দটোৰ ওপৰতে কথা। আৰু এবাৰ ৰ'দ নোহোৱাৰ কাৰণে বগৰী আচাৰ বনোৱা মোৰ একদম দেৰি হৈ গ'লগৈ। বাৰু একো নাই, তথাপিতো বনালোঁ অলপমান। হেল্ল' গুড ইভিনিং। 8টালৈ 15 মিনিট আছে। মই এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। অথনি আবেলি ধুনীয়াকৈ আচাৰ বনালোঁ, চাহ আহিছে, আচাৰকণ বনাই পেলাই অকণমান এঘুমতি মাৰিলোঁ। এঘুমতি মাৰি ধুনীয়াকৈ চাকি তাকি জ্বলাই আজি চাহ দাদাই বনালে। তাৰপিছত অকণমান ভিডিঅ' অকণমান এডিট কৰিবলগীয়া আছিলে, সেইবোৰত লাগি থাকোঁতে অকণমান টিভি চালোঁ। এতিয়াহে মই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। 8টা বাজিব হ'ল। এতিয়া মই যাম পাকঘৰলৈ। পাকঘৰ পাপা আছেই, পাপা আছে। অথনি কি মাছ আছিলে? বৰিয়লা মাছ আনিছিলে। বৰিয়লা নে বলিয়ৰা, সেইটোৱে আৰু মাছ আনিছিলে পাপাই, বাচি আছে এইকেইটা। এতিয়া যাওঁ পাকঘৰলৈ। মোক গিজাৰ চুইচ দিয়ে থৈছোঁ। পাকঘৰলৈ যাম এতিয়া। তাৰপিছতে ভেন্দি ভাজিম। ভেন্দি কেতিয়াবা আনিলে, নিজৰ ভিডিঅ' নিজে চাই আছে। ওলাই গ'ল। বৰা মাছত চানা কেইটামান আনিলে, তাকে অকণমান খাই আৰু গতিকে যাওঁ পাকঘৰলৈ। আগমত শুনি আছোঁ। মই ক'লোঁ মাছকেইটা মই ফ্ৰাই কৰিব পাৰি, আহি গ'ল। মই পাৰোঁ ফ্ৰাই কৰিব, নালাগে গাত তেল পৰি। বৰিয়লা মাছকেইটা ফ্ৰাই কৰিলে গাত তেল নপৰে। আগমত শুনি আছোঁ। কাইলৈ খাব না টেঙেচি দি বনাম। মই নাখাওঁ। ভাল বস্তু আছে। থেংক ইউ।
এতিয়া মই ভেন্দি ভাজিম। মায়ে মানে আমাৰ হাজৰিকাৰ কথা কৈছোঁ, ঘৰৰ মায়ে মাংস অকণমান দিলে, চিকেন অকণমান, ড্ৰাই চিকেন, তাকো আমালৈ নাই দিয়া, অকল ইজনলৈ দিছে অকণমান। কিন্তু মই অকণমান টেষ্ট কৰিলোঁ তেওঁ খোৱাৰ আগতে, সেয়াই অকল তেওঁলৈহে দিলে, আমালৈ নিদিলে। আমালৈ নিদিলে, ইমান অকণমান মাংস দিলে ঐ, বহুত দুখ পাইছোঁ। কিন্তু দিলে হ'ব কি, মই তেওঁতকৈ আগতেই টেষ্ট কৰিলোঁ। মায়ে দিছে, মই নাখাম নি মই, তোমালৈ দিছে বুলি, তোমালৈ দিয়া মানে মোলৈ দিয়া, তোমাৰ চব বস্তু আধা মোৰ, ক'ব নালাগে। সেইটো অট'মেটিকেলি হৈ যায় মোৰ, তোমালৈ দিয়া বস্তু এটা মোৰ অট'মেটিকেলি হৈ যায় মোৰ। হ'ব আমি ভেন্দি ভাজি ভাত খাম। ভেন্দি ভাজি ভাত খামেই হ'ব। আৰু আমাৰ এইফালে ভাত খাবৰ টাইম হৈ গ'ল। ভেন্দি ভাজিছিলোঁ, বৌয়ে এখন চব্জি বনালে আৰু লগত চিকেন আছিলে, বনাইছিলে বৌয়ে। বাকী দিনৰে কাটি ৰখা অকণমান পচলা ৰাখিছিলোঁ, মচুৰ দাইলত দি বনাইছিলোঁ, সিমানে আজি ভাত খাজ। আৰু এতিয়া ভাত পানী খাই মোৰ একেবাৰে শেষৰ কামটো আছে অকণমান স্কিন কেয়াৰ। আজি অকল এল'ভেৰা জেলটো লগাইছোঁ মুখত, কেতিয়াবা ফেচিয়েল অইল লগাওঁ, কিন্তু ফেচিয়েল অইল লগোৱা নাই। আজি মানে অকণমান গৰম গৰম লাগিছে, বেছিয়ে মানে অইলি লাগি থাকে, সেইকাৰণে লগোৱা নাই বাৰু। আৰু অথনি মই দিনত অকণমান খোৱা কৰাক লৈ পেলাই কথা দুই এটা কৈছিলোঁ, তাৰ বাবে আকৌ মোক কৈ নিদিব ডক্টৰ ওলাইছেনে বুলি। সৰু সুৰা কিছুমান কথা আপুনি মই সকলোৱে জানো দিয়কচোন, আগৰ পৰা চলি আহিছে আৰু মই যিখিনি মানি চলোঁ সেয়াহে কৈছোঁ। হ'লেও আজিকালি আকৌ দুই এটা কথা বেছিকৈ ক'লে ডক্টৰ ওলাইছেনে বুলি কৈ দিয়ে যে, আচলতে মই কৰি কিবা এটা ভাল পাইছোঁ কাৰণে আপোনালোকক কৈছোঁ, এনেই কিছুমান কথা কৈতো লাভ নাই। তো আজিকালি মানুহৰ মানে যিহে বেমাৰ কিবা কিবি শুনিয়ে থাকে আপোনালোকে, তো সেইকাৰণে নিজৰ যত্ন ল'বও লাগে। আৰু মই ভাবোঁ বেমাৰ হোৱাৰ পিছত কিবা কৰাতকৈ বেমাৰ নহ'বৰ বাবে আমি কেয়াৰ ল'ব লাগে আগৰ পৰা। আৰু সেয়াই আৰু বাকী ভগৱানৰ ওপৰত। গতিকে ভিডিঅ'টো মই ইমানলৈকে সামৰিলোঁ। নেক্সট আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। সকলো ভালকৈ থাকিব, টাটা বাই বাই, লগ পাম নেক্সট ব্লগত। চাই থাকিব।